নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে মই আপোনালোক সকলোকে স্বাগত কৰিছো আৰু আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছো আজিনো মই কি ভিডিঅ' লৈ আহিছো পাকঘৰৰ পৰাই মই দেখুৱাম আৰু কেনেকুৱা লাগিছে চাই মোক কমেন্টছত জনাব আৰু মোৰ চেনেলটো অকমান আপোনালোকে সাবস্ক্ৰাইব কৰিছে মোৰ ভাল লাগিছে বাৰু সেই কাৰণে মই ভাবিছো যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকো সাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আহকচোন এতিয়া মই ভিডিঅ'টোলৈ লৈ যাওঁ আৰু মইনো পাকঘৰত আজি কি বনাইছো তাকে দেখুৱাম আহক এয়া সকলোৱে চিনি পায়ে কাচকল বুলি কয় কাচকল হয় এয়া বজাৰৰ পৰা আনিছিলে বেছিয়ে আনিছিলে দুটামান ভাজি খালো আৰু এইকেইটা থাকি গ'ল এইটো পকিলে এইটো কামত নাহিব চাগে পকা কাচকল খাই না নাখায় নাজানো এটো পেলাবহে লাগিব এটো মই বাৰু থৈ দিছো এতিয়া এই পাঁচটা থাকিলে কলগেটা মই প্ৰথমতে ভাল ধৰণে ধুই লৈছো ধুই প্লানি একদম ধুনিয়াকে শুকুৱাই লৈছো ইয়াত পানী অকনমানো নাই এতিয়া আমি কি কৰিম এই কলগেটা বাকলি গুছাই দিম এইদৰে আমি আটাইগিটাৰে বাকলি গুছাই লম এয়া মই ধুনিয়াকে বাকলি গেটা গুছাই ললো গুছাই লৈ এতিয়া মই এখন পিহনাৰে আলু চিপছ বনোৱা পিহনাৰে কডুকস কৰা পিহনাখনৰে মই চিপছ আকাৰত বনাই লম কাটি লম তাৰ আগতে মই গেছটো এয়া জ্বলাই দিলো গেছটো জ্বলাই ইয়াত তেল দি দিলো তেল গৰম হ'বলৈ দিছো আৰু মই ইয়াত এটা বাটিত এয়া অকনমান পানী লৈছো এয়া পানী হয় আৰু এয়া নিমখ এক চামুচ দি দিছো এক চামুচতকৈ অকমান নিমখ কম হয় এয়া দি দিছো আৰু এয়া হালধি অকনমান আধা চামুচতকৈ অকমান কম হালধি দি দিছো দি প্লানি আমি ভালকে এয়া মিলাই দিম নিমখখিনি যাতে ভালকে মিলি যায় এয়া আমাৰ ধুনিয়াকে নিমখ পানীৰ লগত মিলি গল হালধি নিমখ পানী হৈ গল এয়া মই কিনাৰত থৈ লৈছো এতিয়া এয়া চিপছ কেটা অকমান বেকাকে কাটি লৈছো আটাইগিটা মুৰগিটা অকমান তেতিয়া দেখিবলৈ ধুনিয়া হ'ব এই যে মই আগতে ইয়াত কাটি লম কিছুমানে কি কৰে ডাইৰেক্ট এনেকে কাটি দি দিয়ে মোৰ দিবলৈ ভয় লাগে কাৰণ তেল গৰম হৈ আছে গাত যদি পৰি যায় কি হ'ব নহয় নে মই সেইকাৰণে এটো ৰিস্ক নলওঁ এটো ৰিস্ক নল প্লানি কি কৰিম মই প্ৰথমতে ইয়াত মই কাটি লম এনেদৰে মই কি কৰিম কল দুটা প্ৰথমতে কাটি লম এয়া মই দুটা কল কাটি ললো এয়া চকচোন অকমান ডিজাইন আছে আৰু সিম্পলটোত মই বাৰু কটা নাই ডিজাইন দিয়ে কাটি দিলো এতিয়া আমাৰ ইয়া তেল গৰম হৈ আছে তেলখিনি মই ভালকে গৰম কৰি দিলো আৰু অকনমান সিম কৰি দিলো এতিয়া মই এপিসকে দি যাম এয়া মই যিমানখিনি আছিলে গুটেখিনি মই ইয়াতে দি দিলো এতিয়া সিমত থৈছো মই ফ্লেমটো আৰু এয়া ওপৰলৈ উঠি আহিছে এতিয়া উঠি আহোতে এয়া যে মই হালধি আৰু নিমখৰ পানী বনাই থৈছিলো এইখিনি মই অলপমান ওপৰতে এনেকে দি দিম
এয়া মই অকণমান হাতাপতে হিলাই দিলোঁ। হালধি আৰু নিমখৰ পানী দিয়াৰ লগে লগে তেলখিনি বুৰবুৰাই উঠিছে চাওক। সেয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল, ৰঙচুৱা হৈ গৈছে। ৰঙচুৱা মই এইকাৰণে কৰিছোঁ, তেতিয়া একদম মচমচীয়া হ'ব, একেবাৰে বজাৰৰ চিপছৰ দৰে। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। এয়া মই তেল নিগৰাই দিলোঁ। এতিয়া মই ইয়াতে থৈ যাম। এই চব একদম কৰকৰ আৱাজ শুনিছে নহয়, মানে একদম মচমচীয়া হৈ গৈছে। এতিয়া মই এইপিনে এয়া স্লাইচ কৰি দিলোঁ, কৰিয়ে থৈছোঁ এয়া। এতিয়া মই এইখিনিও তেলত দি দিওঁ। গোটেইখিনি দিয়া নাই, আৰু এবাৰলৈ থৈ দিছোঁ, বেছি হৈ যাব পাৰে। এয়া এই তেলত মই আগৰ দৰে এনেকৈ ভাজি থাকিম অকণমান দেৰি, কৰকৰীয়া হোৱালৈকে। অকণমান ৰঙচুৱাকৈ ভাজিলে মানে একদম কৰকৰীয়া হৈ যায়, বজাৰৰ চিপছৰ দৰে। আৰু কালাৰবোৰ কিমান ধুনীয়া কালাৰ আহিছে চাওক। এয়া আগৰ দৰে মই আকৌ এই হালধি পানী অকণমান, ইয়াত নিমখ হালধিৰ পানী দি দিছোঁ। এয়া আকৌ বুৰবুৰ আহি গ'ল। নিমখ হালধি পানী দিয়াৰ লগে লগে বুৰবুৰ আহি যায়, আৰু বুৰবুৰ খতম হৈ যোৱাৰ লগে লগে ওপৰলৈ উঠি আহিব, আৰু চিপছটো হৈ যায় তেতিয়া। আৰু এইটো আমি ধ্যান ৰাখিব লাগে। এতিয়া বুৰবুৰ আহিছে, আৰু যেতিয়া চিপছটো হৈ যাব, নিজে নিজে বুৰবুৰখিনি নাইকিয়া, বুৰবুৰণিটো নাইকিয়া হৈ যায়। মই অকণমান হিলাই দিছোঁ, ওপৰ তল কৰি দিছোঁ চব। এয়া চাওক ইমান ধুনীয়া ৰং উঠি গৈছে একদম। কিছুমানে কয় কাচকল কলা পৰি যায়, মোৰ কিন্তু কলা পৰা নাই বাৰু। মই আগতেও বনাইছোঁ, মই এনেকৈয়ে বনাওঁ। আপোনালোকেনো কেনেকৈ বনায় মোক জনাবচোন কমেণ্টছত। এনেকৈ ধুনীয়াকৈ এতিয়া মই হ'বলৈ দিম। এয়া চাওকচোন, মোৰ বনাই হৈ গ'ল। আৰু আছে বাৰু ভাজিবলৈ, সেইখিনি মই পিছত ভাজিম। এয়া মই আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়াকৈ একদম বজাৰৰ চিপছৰ লেখীয়া হৈছে, মচমচীয়া, খাবলৈও ভাল হয়। আৰু মই এয়া চাওকচোন আপোনালোকৰ লগত ভাঙি থাকোঁ। এই চাওক কিমান মচমচীয়া হৈছে, একদম গুড়ি হৈ গৈছে চব। আৰু এনেকৈ আমি কাচকল হেল্থি বস্তুও হয় এইটো। ইয়াত আপোনালোকে জলকীয়া গুড়ি মিলাবও পাৰে, নতুবা জালুকৰ গুড়িও মিলাব পাৰে। মই একো মিলোৱা নাই। এনেকেই খাব লাগে, হেল্থি বস্তু হয়। আৰু হেল্থি বস্তু হয়। ঠিক আছে, এয়া ভাল লাগিছে যদি আপোনালোকে এনেকৈ বনাই চাব আৰু খাই চাব, আৰু মোক ক'ব কেনেকুৱা লাগিছে। থেংক ইউ। ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।